নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকলৈ সম্ভাষণ জনাই আজি মই দ্বিতীয় পৰ্যায় আৰম্ভ কৰিছোঁ। আজি দ্বিতীয় দিন। আমি আগতে কৈছিলোঁ যে ঢোলটোৰ অংগ কেইটা আৰু ইয়াত বোল প্ৰধান শব্দ কেইটা। আজি মই সেই বিষয়ে আপোনালোকৰ আগত ব্যক্ত কৰিম। এতিয়া মোৰ সন্মুখতে ঢোলটো আছে, গতিকে মই ঢোলটো ল'লোঁ। প্ৰথম কথা হ'ল, ঢোলটোৰ এই মাজৰ অংশটো হ'ল কাঠ। এই কাঠটো খোলা কৰা আছে দুইফালৰ পৰা, সেইকাৰণে ইয়াৰ নাম দুটা আছে। এটা হ'ল খোলা বা এটা হ'ল ডিমা। এই ডিমাটোৰ এইফালৰ ছাইডটো কিনাৰটো কাটি পেলাই ইয়াত কিবা সোমোৱাবৰ কাৰণে ৰেডি কৰি থৈছে। এই জেগাটুকুৰাৰ নাম হ'ল কোৰল। এই কোৰল আৰু খোলাটোৰ গোটেইটো সম্বন্ধতেই ঢোলটোক চাৱনি কৰা হৈছে। এই ঢোলটোত 5 টুকুৰা চামৰা আছে: কোবা, দবনি বা কোবনি। এই প্ৰথম ছাইডটো, যিটোত হাতত মাৰিডাল থাকিলে আঘাত কৰে, এইখনকে কোৱা হয়। আৰু দ্বিতীয়খন হ'ল তালি, যিকোনো হাতেৰে আঘাত কৰিলে দাওঁ ডেছ কিবা শব্দ উচ্চাৰণ হয়, সেইখনে হ'ল তালি। আৰু এই মাতটো স্পষ্ট কৰিবৰ কাৰণে এখন চাল কাটি পেলাই ওপৰত লগাই থোৱা আছে চাৱনি কৰোঁতে কৌশলগতভাৱে। এখনক কোৱা হয় কাটনি চাল। আৰু দুইখন চালৰ মাজত সৰু সৰু বৰটিৰ টুকুৰা কাটি পেলাই লগাই থোৱা আছে, সেইখিনি কোৱা হয় কুটনি চাল। আৰু যিখিনি ৰছীৰে মানে ইয়াক সংযোগ কৰিছে, এইবিলাকৰ নাম হ'ল বৰটি। আৰু ইয়াত যিখিনি ফৰিঙাৰে বেলেঞ্চটো ৰাখে, মাতটোক কেনেকৈ কণ্ট্ৰল কৰি ৰাখে, এইবিলাক হ'ল ফৰিঙা। এই ফৰিঙাবিলাক জাতি বাঁহৰ হয়। আৰু দুইবিধ ফৰিঙা আছে, এবিধ দীঘে দীঘে কাটে, এবিধ পথালিকৈ কাটে। গতিকে আগৰ দিনত পথালিটো ফৰিঙাকৈ কাটিছিলে, তেতিয়া বজাওঁতাজনে কিবা দিগদাৰ হ'লে পটককৈ মিলাই ল'ব পাৰে। আৰু এই যে দুডাল আছে, এই দুডালক কয় কণাৰী। এই কণাৰী শব্দ আমাৰ খেতিয়কসকলৰ এই মৈত ব্যৱহাৰ হয়। মৈ টকাটো লগাই ল'বৰ কাৰণে দুডাল বনাই লয় কণাৰী। সেই দুডালৰ নিচিনাকৈ এডাল বনাই লোৱা হৈছে, যাতে ঢোলটোক আঁৰি ল'ব পাৰে। আৰু ঢোলটোক আঁৰি ল'বলৈ যাওঁতে এডাল বৰটি, আগতে বৰটি আছিলে, এতিয়া সেইডালৰ পৰিৱৰ্তে আমি সহজ কৰিছোঁ। কেলৈ, বৰটিডালে হ'লে দুখ পায় অলপমান, কিন্তু আগৰ বৰটিবিলাক বহুত বহল বহল আছিলে। আজিকালি বৰটি ইমানকৈ পোৱা নাযায়, গতিকে ব্যৱসায়ীসকলেও সেই বৰটি ইমান ডাঙৰকৈ কাটি নিদিয়ে। আমি কি কৰিবলগীয়া হ'ল, তাৰ জেগাত আমি বেলেগকৈ কাপোৰৰ জৰি বনাই ল'বলগীয়া হ'ল। এইডালৰ এটা নাম আছে জৰি, আন এটা নাম হ'ল দমানি। আৰু এই যে জনুকাকেইটা বাজি আছে, আপোনালোকে গ্ৰহণ কৰিছেনে? এই জনুকাকেইটাক মই তাল হিচাপে ব্যৱহাৰ কৰিছোঁ। লৰিলে জনুকা বাজে, গতিকে ঢোলটো বজাই থাকিলে লৰি যাব। লৰি গ'লে ঢোলটোৰ মাতটো, তালটো ৰক্ষা কৰি থাকিব। মুঠ কথাটো ঢোলৰ বিষয়ে গোটেই কথাটো হ'ল ঢোলটোৰ যিটো চিনাকি, এই চিনাকিটো মই ছাত্ৰসকলৰ আগত দিছোঁ। তেওঁলোকে এইখিনি যদি মনত ৰাখে, তেতিয়া আগলৈ তেওঁলোকৰ সুবিধা হ'ব। এতিয়া মই ক'লোঁ যে প্ৰধান শব্দ 5টা: ঘেন, খিত, দাওঁ, ডেছ, ধুম। এই প্ৰধান শব্দকেইটাই ঢোলত বাৰে বাৰে বাজি থাকিব। ইয়াৰ লগত আলংকাৰিক শব্দ আছে, সেইখিনি বিষয়ে মই পিছৰ পৰ্যায়ত ক'ম। কিন্তু প্ৰথম এতিয়া ক'লোঁ যে ঢোলটো বজাবলৈ হ'লে হাতত মাৰিডাল থাকে। এই মাৰিডালে যেতিয়া আমি বজাম, তেতিয়া ঢোলৰ হাতত যিকোনো মানুহেই হওক বা জনা নজনা হওক, মাৰিডাল পালে ঢোলটো আঘাত কৰিবই। গতিকে ঢোলটোক মাৰিডাল থাকিলে বজাবই। গতিকে প্ৰথম শব্দটোৱে হ'ল ঘিন। এই মাৰিডাল দোলন হৈ থাকে, দুলি থাকে, আৰু মাৰি পেলাই বন্ধ কৰি নিদিয়ে। মাৰিডাল এনেকৈ দুলিয়ে থাকিব, এৰি দিব খালি।
এইটো হ'ল প্ৰথম শব্দ। আৰু দ্বিতীয় শব্দটো হ'ল মাৰিডাল বন্ধ হৈ যাব আৰু লাহেকৈ আঘাত কৰিলে শব্দটো ওলাব, খিত। তৃতীয় শব্দটো হ'ল দাওঁ। হাতৰ আঙুলিখিনি খোল খাই যাব, বুঢ়া আঙুলিটো ইয়াৰ পাৰত পৰিব, পাৰত পৰাৰ পিছত আঘাত কৰিলে দাওঁ শব্দটো উচ্চাৰণ হ'ব। গতিকে ইয়াত এইটো মলুৱা, এই বৰতীৰে গোঠা আছে। এই মলুৱাটোৰ ওপৰত বুঢ়া আঙুলিটো থাকিব। আৰু এইপিনে এইটো হ'ল বাওঁ। আমাৰ চালনী ডলা কুৰা যেনেকৈ বাওঁ থাকে, এইটো হ'ল বাওঁ। এই বাওঁটোত ঢোলৰ মাৰিডালে কেতিয়াও আঘাত নকৰে। আৰু সেই নকৰাকৈ বজাব পৰাজনেই খুব সুন্দৰকৈ ঢোল বজাব পাৰিব। তৃতীয়টো শব্দটো হ'ল ডেছ। শব্দটো একেই থাকিব, দাওঁ বজোৱাৰ নিচিনাকৈ। ইয়াক চেপা মাৰি দিলে শব্দটো উচ্চাৰণ হ'ব, ডেছ। কোনো ইয়াক তাক বুলি কয়, ডেছ। এতিয়া তিনিটা শব্দ পালে। তাৰপিছত ধুম। ধুম শব্দটো হ'ল অৰ্ধবন্ধ। হাতটো এনেকুৱা হৈ যায়, হৈ পেলাই শব্দটো উচ্চাৰণ হ'ব। শব্দটো এনেকুৱা হ'ব, ধুম, ধুম। এতিয়া আমি যদি দুটা শব্দ সংযোগ কৰোঁ, তেতিয়াহ'লে আমি কি পাম? প্ৰথম মাৰি শব্দ সংযোগ কৰিব লাগিব, ঘেন আৰু খিত। যদি ওলোটাই বজাওঁ, ইয়াত যিটো সময়ত মানে শব্দটো সম্পূৰ্ণ শুদ্ধকৈ উচ্চাৰণ হয়, সেই সময়টো ৰক্ষা কৰিহে ঢোলটোত শব্দ বজালে শব্দটো উঠিব। যেতিয়া আমি দুবাৰকৈ বজাম, এনেকৈ বজাওঁতে কেতিয়াবা 5 বাৰলৈকে বজাবলগীয়া হ'ব পাৰে। গতিকে দুবাৰটো যেতিয়া শুদ্ধ হৈ যাব, তেতিয়া 5 বাৰটো অতি সহজতে শুদ্ধ হৈ যাব। তৃতীয় শব্দটো আছিলে দাওঁ। গতিকে ঘেন, খিত, দাওঁ। আমি যদি ওলোটা বজাওঁ, মাজৰ শব্দটো যদি উলিয়াই দিওঁ, এই শব্দটো তেনেকৈ বজাব লাগিব, কাৰণ প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজন হ'ব। ইয়াৰ সময়টো যদি ৰক্ষা কৰা নাযায়, তেতিয়াহ'লে শুনিবলৈ বেসুৰা হ'ব। এতিয়া আহি গ'ল ডেছ। ঘেন, খিত, দাওঁ, ডেছ। খিত, ঘেন, দাওঁ, ডেছ। দাওঁ, ডেছ, ঘেন, খিত। খিত, দাওঁ, ডেছ, ঘেন। এই ধৰণে শব্দখিনি বজাই পেলাই খুব কিমান সময়ত আয়ত্ব কৰিব পাৰে, সেইখিনি কথাটোৱে গুৰুত্ব আছে। তাৰপিছত আহিল গ'ল শেষৰ শব্দটো, ঘেন, খিত, দাওঁ, ডেছ, ধুম। খিত, ডেছ, দাওঁ, ঘেন, ধুম। ধুম, ঘেন, খিত, ডেছ। খিত, ধুম, দাওঁ, ঘেন। এই শব্দখিনিও বজাব পাৰিব লাগিব। সময়টো ৰক্ষা কৰিব লাগিব। তাৰপিছত শব্দকেইটা শুদ্ধকৈ উচ্চাৰণ কৰিব লাগিব। উচ্চাৰণ কৰাৰ পিছত তেতিয়া অকল এইকেইটা শব্দ জানিলে এটা বিহু চেও মাৰিব পাৰে। মই পিছত দেখুৱাই দিম বাৰু। কিন্তু ইয়াৰ পিছৰ শব্দখিনি হ'ল অলংকাৰিক শব্দ। অলংকাৰিক শব্দ হ'ল এই বাকীকেইটা শব্দৰ লগত সেই অলংকাৰখিনি সংযোগ হৈ যিটো বোল বজাব, এই বোলটোক শুৱলা কৰে। গতিকে শুৱলাকৰ ভিতৰত আমি মনত ৰাখিব লাগিব যে আমি কি শব্দকেইটা আছেনো, গতিকে কি অলংকাৰকেইটা আছে। গতিকে তাৰ প্ৰথমটো অলংকাৰেই হ'ল তৌ। তৌ অকলে এটা আঙুলি পৰিব।
তৌ যদি খৰকৈ বজাওঁ 3 বাৰ বজালে তৌ 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 এইটো আঙুলিয়ে বজোৱা হ'ল যদি মাইডালে বজাই দিয়া হয় এই শব্দটো মানে কেতিয়াবা কি হয় কোনোবা জেগাত কোনোবা সময়ত মাইৰেও বজাবলগীয়া হয় এতিয়া মই বজাই দিম তৌ 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 এই শব্দকেইটাও খুব সোনকালে আনিব লাগিব কিন্তু এইখিনিত মাইডাল এই আমাৰ অনামিকা আঙুলিটোৱে ঠেলি দিয়ে আৰু ঘিন বজোৱাৰ দৰে মাইডাল আঙুলিটোৰ মাজত তুলি থাকে কিন্তু মাইডাল কেতিয়াও সৰি পৰিব নোৱাৰিব তাৰপিছত আহি গ'ল টি টৌ তেতিয়া আমাৰ এই প্ৰথম এই অনামিকাৰ মধ্যমা প্ৰথমতে পৰিব তাৰপিছত তৰ্জনী পৰিব চাব টিটৌ 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 তৌ তৌ টিটৌ 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 তৌ 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 টিটৌ তৌ টিটৌ ঘেন ঘেন টিটৌ টিটৌ খিট খিট টিটৌ টিটৌ ডাও ডাও টিটৌ টিটৌ ডেছ ডেছ টিটৌ টিটৌ ধুম ধুম টিটৌ 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 ধুম ধুম টিটৌ টিটৌ ডেছ ডেছ টিটৌ টিটৌ ডাও ডাও টিটৌ টিটৌ খিট খিট টিটৌ টিটৌ ঘেন ঘেন এইটো শব্দ যেতিয়া উচ্চাৰণ হ'ব তেতিয়া যিজনে শিক্ষাৰ্থীয়ে কথাটো মনোযোগ দি পেলাই শুনিব তেওঁলোকে সহজতে ঢোলটো বজাব পাৰিব তাৰপিছত আহি গ'ল মাইডালে তালিখনত মাৰিলে কি শব্দ উচ্চাৰণ হয় এতিয়া চাব মাইডালৰ যদি তালিখনত পোনে পোনে মাৰে তেতিয়া তৌ শব্দটো উচ্চাৰণ হ'ব কিন্তু যদি আমি ঘিন বজোৱাৰ দলে মাইডাল যদি লাহেকৈ লগাই দিওঁ পেলাই দিওঁ তেতিয়া কোৰ শব্দটো উচ্চাৰণ হ'ব শুনিব কোৰ 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 কুকুৰ কোৰ কুকুৰ কোৰ কোৰ কুকুৰ 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 কোৰ কোৰ কুকুৰ কোৰ 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 কুকুৰ কোৰ কুকুৰ 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 কোৰ এতিয়া যদি বাকীকেইটা শব্দৰ লগত সংযোগ কৰোঁ তেতিয়া কেনেকৈ হ'ব চাব খিট খিট কোৰ কোৰ ডাও ডাও কোৰ কোৰ ডেছ ডেছ কোৰ কোৰ ধুম ধুম কোৰ 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 ধুম ধুম কোৰ কোৰ ডেছ ডেছ কোৰ কোৰ ডাও ডাও কোৰ কোৰ খিট খিট কোৰ কোৰ ঘেন ঘেন গতিকে আলংকাৰিক শব্দকেইটা আৰু যিকেইটা মূল শব্দ এইকেইটা যেতিয়ালৈকে সংযোগ কৰিব নোৱাৰে তেতিয়ালৈকে তেওঁলোক যিসকলে শিকি আছে তেওঁলোকৰ অলপমান অসুবিধা হয় থাকিব কিন্তু মই ঢোলটোত বজাই দেখুৱাই দিছোঁ গতিকে বজাই দেখুৱাই দিয়াৰ পিছত তেখেতসকলে ভাবোঁ বিপদত নপৰে আকৌ তাৰপিছত চাব যুক্ত শব্দ আছে যুক্ত শব্দ মানে দুটা শব্দ একেলগে বজালে কি উচ্চাৰণ হয় এতিয়া মই প্ৰথমতে ক'ম থাক খিট আৰু ডেছ দুইটা একেলগে মাৰিলে থাক শব্দটো উচ্চাৰণ হ'ব চাব থাক 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 যদি বাকী শব্দৰ লগত সংযোগ কৰোঁ তেতিয়া এইকেইটা শব্দ উচ্চাৰণ হ'ব চাব মই নোকোৱাকৈ এতিয়া মুখে নোকোৱাকৈ মই বুজাই দিম এইকেইটা পাব
তাৰপিছত গুডু ঘেন আৰু ধুম যদি আমি অগা পিছাকৈ লগে লগে মাৰোঁ তেতিয়া গুডু শব্দটো পাব। ঘেন আৰু ধুম গুডু গুডু হ'ব। গতিকে গুডু শব্দটো বাৰে বাৰে ব্যৱহাৰ হয়, বিশেষকৈ বিহুত বেছি ব্যৱহাৰ হয়, ওজা ঢোলতো ব্যৱহাৰ হয়, বা গোসানী ঢোলতো ব্যৱহাৰ হয়, বা মিচিংসকলে বজায় তেখেতৰ তাতো ব্যৱহাৰ হয়, বড়োসকলৰ ঢোলতো গুডু শব্দটো ব্যৱহাৰ হয়, কাৰ্বিসকলৰ ঢোলতো হয়। গতিকে গুডু 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 ঘেন ঘেন গুডু গুডু খেত খেত গুডু গুডু দাও দাও গুডু গুডু দেশ দেশ গুডু গুডু ধুম ধুম গুডু গুডু। আকৌ উল্টাই বজাব লাগিব। গুডু গুডু ধুম ধুম গুডু গুডু দেশ 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 গুডু 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 দাও 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 গুডু গুডু খিট খিট গুডু 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 খিট খিট ঘেন ঘেন গুডু 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 ঘেন ঘেন। এই শব্দখিনি যেতিয়া আয়ত্তলৈ আহিব তেতিয়া তেওঁলোকে বোল বজাবলৈ সম্পূৰ্ণ সাজু হৈ যাব। কিন্তু ইয়াত আহি গ'ল আকৌ ৰগৰৰ কথা আছে। ৰগৰ হ'ল এইপিনে তিত শব্দটো বাজি থাকিব আৰু এইপিনে মাৰিডালে ঘিং শব্দটো লগে লগে উচ্চাৰণ কৰি থাকিব। কিন্তু আঙুলিত যেতিয়া তিনিটা চাৰিটা একেলগে সঞ্চালন কৰিব পাৰে তেতিয়া ৰগৰটো বেছি শুৱনি হ'ব। এতিয়া চাব, এইটো খোলা ৰগৰ বুলি কয়। আঙুলিকেইটা পৰিব লাগিব, তাৰ কাৰণে অভ্যাস কৰিব লাগিব। আকৌ এটা বন্ধ ৰগৰ আছে, সেইটো হ'ল খিট। আৰু যিটো গুডু শব্দ সেইটোকে দিলে এইটো গোটা ৰগ হ'ব। ৰগৰ এই তিনি প্ৰকাৰেৰে। এই তিনি প্ৰকাৰৰ ৰগৰটো যেতিয়া বজাব পাৰিব তেতিয়া তেওঁলোকে আকৌ ঢোল বজাব সুন্দৰকৈ জানিব। তাৰপিছত আছে চুচনি। কিন্তু আকৌ তাৰ মাজত শব্দ আছে, যেনেকৈ যুক্ত শব্দৰ মাজত কোঢ়া আহি গ'ল। এইপিনে হাতখনো অকণমান কঁপি পেলাই ডাও পৰিব, এইপিনে মাৰিডালো অকণমান কঁপি পেলাই দমনিখনত বহিব। মই এতিয়া বজাই দেখুৱাই দিম, মোৰ ঢোলটোৱে ক'ব কোঢ়া 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 কুদুম কোঢ়া ঘেন ঘেন কোঢ়া কোঢ়া খিট খিট কোঢ়া কোঢ়া দাও দাও কোঢ়া কোঢ়া দেশ দেশ কোঢ়া কোঢ়া ধুম ধুম কোঢ়া কোঢ়া গুডু গুডু কোঢ়া কোঢ়া ঠাক ঠাক কোঢ়া কোঢ়া। গতিকে এই শব্দকেইটাও একদম প্ৰয়োজন হৈ থাকিব। গতিকে যিসকলে মানে কথাটোত গুৰুত্ব দিয়ে তেখেতসকলে অতি সহজে পাৰিব। কাৰণ আমি ছাত্ৰ অৱস্থাৰ পৰাই শিকিছোঁ। মইতো 8 বছৰ বয়সৰ পৰাই ঢোলত হাত দিছোঁ, কিন্তু এতিয়া মোৰ 78 বছৰ হ'ল, মানে 70 বছৰ মই ঢোলটোৰ লগত জড়িত হৈ আছোঁ। কিন্তু আমি ইমান অভিজ্ঞ নহয়। আমাতকৈও যিসকল অভিজ্ঞ আছিলে তাৰে কিছু লোক গ'ল, 2-4জন আছে বাৰু। তেখেতসকলক নমস্কাৰ জনাইছোঁ। যিসকল গ'ল তেখেতসকলকো ইয়াৰ পৰাই তেখেতসকল য'তে আছে শান্তিৰে থাকক, এইটোৱে ভাবোঁ আৰু। এতিয়া আহি গ'ল চুচনি। চুচনি শব্দটো কেনেকৈ বজাই চাব। এইটো ৰগৰ পৰা আনিম। এইটো চুচনি। তাৰপিছত বোলটো আকৌ অন্য বোললৈ গুচি যাব, কিন্তু চুচনিটো আনিব লাগিব। কিন্তু আমাৰ এখন হাত আছে, তাত দুটা চুচনি আছে। এটা হ'ল উল্টা চুচনি, এটা হ'ল চিধা চুচনি। সেইটো পিছৰ পৰ্যায়ত মই দেখুৱাই দিম। গতিকে আপোনালোকে বা ছাত্ৰসকলে যিটো মানে মনোযোগ দিছে বা দিব লাগে, সেইটো যদি ঐকান্তিকতাৰে দিয়ে তেতিয়াহ'লে মই ভাবোঁ তেখেতসকলে অতি সোনকালে শিকিব পাৰিব। কাৰণ ইতিমধ্যে মই প্ৰমাণ পাইছোঁ যে শিকোৱা ছাত্ৰই আমাৰ ফালৰ পৰাই শিকি যোৱা বা অন্য গৈতো শিকিব পাৰে। তেওঁলোকেতো ঢোলটো লৈ গোটেই বিশ্বত ঘূৰি ফুৰিছে।
গতিকে তেওঁলোকৰ ওচৰত আমাৰ এটাই অনুৰোধ যে ঢোলটোত যাতে আমি পাতল কথা নকৈ আমাৰ দেশখনৰ কথা, জাতিটোৰ কথা, নদ নদীৰ কথা, প্ৰাকৃতিক যিটো বৰ্ণনা বা আমাৰ যিটো খাদ্য ৰীতি প্ৰণালী বা আমাৰ কি হয় এনেকুৱা কথাবিলাক যদি সোমাই থাকে তেতিয়া ঢোলটো আমাৰ অসমীয়া মানুহে শ্ৰদ্ধা কৰাৰ সম্পূৰ্ণ মানে সাৰ্থক হ'ব। গতিকে আজি আপোনালোকৰ আগত দুআষাৰ কথা পাতিলোঁ, দুটামান ঢোলৰ চেও চাপৰ দেখুৱালোঁ। এতিয়া আপোনালোকে এটাই কথা জানক যে ঢোলটো শিকিবলৈ হ'লে এইখিনি কথা প্ৰথমতেই প্ৰয়োজন। এই প্ৰয়োজনীয় কথাখিনি যেতিয়া জানি ল'ব তেতিয়া কোনো কথাত অসুবিধা নাপায়। আৰু এডাল ঢোলৰ মাৰি, এডাল জাতি বাঁহৰ পৰা তৈয়াৰী কৰা হয়। মোৰ নিজৰ হাতে এডাল এবেগেট আছে, ডাঙৰ ঢোলে গোৱা সৰু ঢোলেই হওক, এই নিজৰ হাতে এবেগেট মাৰিডালে বজালে ঢোলটোৰ মাজতেই মাৰটো পৰি থাকিব। যেতিয়ালৈকে ঢোলটোৰ মাজত মাৰ পৰিব তেতিয়ালৈকে ঢোলটো বেয়া হৈ নাযায় বা মাতটো অৰ্ধস্পষ্ট হৈও নাযায়, সম্পূৰ্ণ স্পষ্টকৈ ওলাব। যিটোত আমি হাতেৰে ধৰিছোঁ এইটো গ্ৰীপ বুলি কয়, মুঠি, আৰু যিটো আগ আছে এইটোক নাকতি বুলি কয়। আমাৰ নাকটোৰ অংশটোৰ নিচিনা নাকতি, আৰু এই মাজৰ অংশটোক কমৰ বুলি কয়। ইয়াৰ অন্য নাম একো আমি পোৱা নাই এতিয়ালৈকে। কোনোবা এজনে মাহিতা বুলি লিখিছে, কিন্তু মই শব্দটো বিচাৰি ফুৰিছোঁ, ক'তনো তেখেতে পালে ঢোলৰ মাইডালৰ নাম মাহিতা বুলি মই বহুত বিচাৰি ফুৰিছোঁ, কিন্তু আমাক মালিতা কিতাপতো এইটো বিচাৰি পোৱা নাই। হয়তো তেখেতক কোনোবা এজনে ক'লে, নহ'লে বা কথাটো ক'লে, নহ'লে কেলে তেখেতে লিখিব। কিতাপত লিখিছে, মই নাম উল্লেখ নকৰোঁ, কাৰণ মই জানো যে তেখেতে হয়তো এইটো জানি লিখিছে, নহ'লে তেখেতে এইটো নিজৰ উদ্ভাৱনী বুলি ভাবিব পাৰোঁ। গতিকে এতিয়া আপোনালোকৰ ওচৰত মই চমুচ পৰা নাই, চাব এতিয়া ইয়াতে আটাইকেইটা বল সোমাই আছে, মই সামৰাই দিম।